নমস্কাৰ মই বিপ্লৱ ভট্টাচাৰ্য আপোনালোকে চাই আছে মাই ফিটনেছ ৱৰ্কআউট ফেট লছৰ কথা কৈ থকা হৈছে অলপমান কনফিউজন আছে ক্লিয়াৰ কৰি দি আছো শৰ্ট ভিডিঅ' হ'ব চিন্তা কৰিব নালাগে কাৰণ আমি নিজৰ দেহাটোৰ কাৰণে 10 মিনিট খৰচ কৰিবলৈ নোৱাৰো আসলতে স্কিপ কৰি কৰি চাব লগা হয় গতিকে শৰ্টকে বনায় আৰু আজিকালি ৰাইজে তো কথাটো হল ফেট লছৰ বিষয়ে আগতেও কৈ থৈছো যি সকল জড়িত হৈ আছে এই চেনেলটোৰ লগত বা মুকো যোনসকলে লগ পাই থাকে তেখেতসকলে গম পায় যে ফেট লছ কৰিবলৈ তেল চেনি ময়দা এৰিবলৈ কোৱা হয় বহুতে বেলেগ বেলেগ প্ৰসেস ইউজ কৰে ডায়েট ফলো কৰাৰ তো মুঠতে খানাটো মেইন 80% ফেট লছ খানাৰ ওপৰতে ডিপেন্ড কৰে বাকি 20% বা 15% হে এক্সাৰসাইজে সহায় কৰে তো কথাটো হল আমি তেল চেনি ময়দা এৰিব লাগিব হেতু মানুহে নোৱাৰে নকৰে কিছু মানে বহুতে কৰি আছে কিন্তু মানুহে হেতু ইচ্ছা নকৰে কাৰণ মানুহে মুখখনত মানে জিভাখনক সন্তুষ্ট কৰি ভাল পায় ঠিক আছে কিন্তু মানুহৰ এনেকুৱা হয় বহুত জিমত গৈছে বহুত যোগা সেন্টাৰত গৈছে নিজেও ট্ৰেডমিল আনিছে বিভিন্ন ধৰণৰ ব্যৱস্থা কৰি লৈছে ৰাতিপুৱা বাকি মানুহক দেখি দেখি ধুনিয়াকে খোজকাঢ়িছো ধুনিয়া বেগ এটা লৈ ধুনিয়া জোতা এযোৰ কিনি লৈছে ধুনিয়া মতা মানুহ কিনে লৰা মানুহ কিনে ধুনিয়া এটা স্পৰ্টছ ব্ৰ্যান্ডৰ পেন্ট এটা টি-শাৰ্ট এটাও লৈছে বিভিন্ন ধৰণৰ ছোৱালীখিনিও তেনেকে ধুনিয়াকে মুঠতে যিটো এটা স্পৰ্টি লুকটো লৈ লৈছে লৈ পেলাই দৌৰিব আৰম্ভ কৰিছে কেইদিনমান কৰিছে অফ কৰি দিছে বা কোনবাই হয়তো কন্টিনিউ কৰি ৰাখিছে হেতু নিজৰ কথা তো সেইখিনি সবেই কৰি আছে কিন্তু খানাটো কোনো ফলো কৰা নাই এতিয়া দৌৰিব যোৱাৰ আগত স্পৰ্টি টাইপৰ লুকসটো নহলেও কথা নাই আসলতে কিন্তু মানুহে সেইখিনিত গৈ আছে জিম এটা যাম বুলি যেতিয়া মানুহ এজনে ডিসাইড কৰে ফাৰ্স্ট তেওঁ এডমিশন লোৱাৰ আগতেও তেওঁ ভাল ব্ৰ্যান্ডৰ বেগ এটা কিনিব ধুনিয়াকে ভাল ব্ৰ্যান্ডৰ ৰিবক তেনেকৈ অমুক তুমুক স্পৰ্টছ ব্ৰ্যান্ডৰ মানে পেন্ট এটা ল'ব টি-শাৰ্ট এটা ল'ব যেটো মানে ষ্টেণ্ডাৰ্ডনেছটো যত আহে তাৰ পিছতহে তেওঁ গৈ পেলাই জিম কেটা ভিজিট কৰিব যে কোনটো জিমত আমি এডমিশন ল'ব লাগে তেনেকুৱা সাধাৰণতে হয় কিন্তু প্ৰত্যেকটো জিমত মুঠতে প্ৰত্যেকটো ফিটনেছ সেন্টাৰ জিম হওক বা বেলেগ কিবা হওক প্ৰত্যেকজন ইনষ্ট্ৰাক্টৰে 100% এই কথাটো কয় যে ফেট লছ কৰিবলৈ কিন্তু আপুনি ডায়েট মেইনটেইন কৰিব লাগিব হেতু কিছুমানে কৰিব পাৰিছে কিছুমানে নাই কৰা এমাহ পিছত গৈ আকৌ সেইজন ইনষ্ট্ৰাক্টৰকে হলো স্যাৰ এইখিনি নকমাই হল যে এবছৰ পিছতো সেইজন ইনষ্ট্ৰাক্টৰকে সুধিব এইখিনি নকমাই হল যে বা ডিসকাশন কৰিব আমাৰ এইডাল যে কমা বস্তু নহয় দে এইটো খুব ইম্পসিবল হয় এইটো নকমে আৰু পেট কমাটো যে একদম ইম্পসিবল এটা হাৱাবাজি হৈ যায় যেটো বস্তু এনে স্প্ৰে হৈ থাকে ভাই তুমি কৰিব পৰা নাই তুমি ইম্পসিবল বুলি কিয় কৈ আছা দুনিয়াৰ মানুহেটো পেট কমাই আছে তো নিজক এবাৰ খুলি চাওক যে হসাকে সেই ইনষ্ট্ৰাক্টৰ জানে যি কৈছিলে ফলো কৰিছো জানো বেলেগেটো কৰি আছে তেনেকুৱা ধৰণৰ কথা এতিয়া যদি ফেসবুকটোতে আজিকালি ওলাই যায় আফটাৰ বিফৰ আমাৰ চিনাকি ফিল্ম এক্টৰ বোৰৰে দেখিয়ে থাকো দেখোন আফটাৰ বিফৰ লোকেল বোৰক বাদে দিও লোকেল বোৰে ফটোশ্বপ কৰা বুলিয়ে ক'ব কোনবাই কিন্তু আমিতো দেখি থাকো কৰি আছে এটা মই মোৰ ফিটনেছ সেন্টাৰটো দেখাই আছো মোৰ যেটো ফিটনেছ সেন্টাৰ হয় তাতো মই আফটাৰ বিফৰ লগাই থোৱা আছে নিজৰে হয় এইখিনি আগতেও দেখাইছো এইখিনি সব আফটাৰ বিফৰ ৰিজাল্ট এয়া ফেট লছ ৰিজাল্ট এটো মই মোৰটো বাদ দিয়ক এটো এজন লৰা আফটাৰ বিফৰ এই ছোৱালীজনী বিশ্বনাথ চাৰিলিৰে হয় তাই কেলকাতালৈ বিয়া হৈ গল এয়া আফটাৰ বিফৰ এই লৰাটো আফটাৰ বিফৰ এই এওটো একো এক্সাৰসাইজৰ লগতে জড়িত নহয় এও অকল ডায়েট ফলো কৰিছে এওৰ নাম তপন এই ছোৱালীজনী এক্সাৰসাইজৰ লগত জড়িত নহয় এও অকল ডায়েট ফলো কৰিছে মানুহে কয় মোৰ চাকৰি আছে বাচ্চা আছে সময় নহয় সময়টো নিজৰ ওপৰত কথা এই বাইদেউ গৰাকী বাচ্চাও আছে চাকৰিও আছে তেখেত এতিয়া এনেকুৱা এই লৰাটো গতিকে এইফালে এই গৰাকী এই বাইদেউ গৰাকী তো মানুহে কৰি আছে পাৰিও আছে ওজন কমাইছে ফেট কমাইছে আপুনি পাৰা নাই মই পাৰা নাই বা কোনবাই পাৰা নাই হেতু আপোনাৰ মাইনাস পইণ্ট হয় আপুনি সন্তুষ্টি ললে নহব এইডাল কমা বস্তু নহয় দেই বুলি সন্তুষ্টি ললে নহব কাৰণ এটা কমা বস্তু হয় আপুনিহে পাৰা নাই তো মই নোৱাৰো ভাই
সেইটো বস্তু স্বীকাৰ কৰি লওক মানুহে যেতিয়া নিজৰ ভুলটো স্বীকাৰ কৰিব তাক শুদ্ধ কৰিব পাৰে আৰু মেইন কথা হ'ল ফেমিলি ছাপোৰ্ট লাগিব বহুতে এনেই শাহু শহুৰেকৰ বদনাম দি দিয়ে যে যেতিয়া কোনোবা ইনষ্ট্ৰাক্টৰ আহিলে আপুনি তেল নিদিয়াকৈ বনাইছেনে সেই নাই বনোৱা তেওঁলোকে নাখায় যেতিয়া আপুনি সুধিব কোনদিনা বনাইছিল তেতিয়া তেখেতে ক'ব বনোৱা নাই বাৰু ভাই যদি তুমি বনোৱাই নাই তুমি কেনেকৈ গম পাবা যে শাহু শহুৰে নাখায় বুলি বহুত এনেকুৱা হাজবেণ্ড আছে যোনে এই মই এইবোৰ নাখাওঁ দেই বুলি ৱাইফক কয় বহুত এনেকুৱা ৱাইফ আছে যোনে হাজবেণ্ডক কয় মই তোমাৰ কাৰণে তেল নিদিয়াকৈ বনাই থাকিব নোৱাৰোঁ মই যি বনাইছোঁ তাকে খাবা কিন্তু সেই কাপলছজনে এনিভাৰ্চাৰীত একদম সাৱটি ধৰি পেলাই মাই লাইফ লাইন বুলি ফটো উঠি পেলাই শ্বেয়াৰ কৰে ভাই তোৰ লাইফ লাইন যদি হয় সেই লাইফ লাইনটোক লাইফ লাইন হ'বলৈ চেষ্টা কৰ ছাপোৰ্টটো লাগিব ফেমিলি ছাপোৰ্ট এতিয়া আমাৰ মানুহে এনেই সময় নাই বুলি কৈ ভাল পায় আকৌ শুনক আমাৰ মানুহে সময় নাই বুলি কৈ ভাল পায় বুজি পাইছেনে তাতে যেতিয়া কোনোবাই মই এনেকৈ নাখাওঁ দেই মোৰ কাৰণে বেলেগে বনাবি বুলি কয় তেতিয়াতো আৰু সেই অইল ফ্ৰীটো এনেও নহয়গৈ যিহেতু আমি সময় নাই বুলি কৈ ভাল পাওঁ গতিকে ইচ্ছাটোৰ ওপৰত কথা আমি মেইন কথাটো লাগে নে নালাগে চাওক আগৰ পৰা কৈ আছোঁ আজিও কৈছোঁ যে দুনিয়াত বহুত শকত মানুহ আছে আমাৰ ফেমিলিত আমাতকৈ বেছি শকত মানুহ আছে আমাৰ ছ'চাইটিটোত আমাতকৈ বেছি শকত মানুহ আছে আমাৰ স্কুল কলেজ অফিচ য'ত আমি গৈ থাকোঁ ৰেগুলাৰ তাতো বহুত শকত মানুহ আছে আমি শকত হৈ থাকিলে কোনেও নাহাঁহে এতিয়াওতো শকত কাৰণে এই ভিডিঅ'টো চাই আছোঁ আমি শকত তো আজি কালি হৈছোঁ নেকি শকত বহুত দিনৰ পৰাতো হৈ আছোঁ কিবা প্ৰব্লেম হৈছে নাই হোৱা ইনষ্ট্ৰাক্টৰে কৈ থকা স্বত্বেওতো আমি চব খাই থাকিব পাৰিছোঁতো আমি শকত হৈ থাকোঁতেও ইনষ্ট্ৰাক্টৰজনে কৈ থকাৰ পিছতোতো আমি যধে মধে আমিতো তেখেতৰ ইনষ্ট্ৰাকশ্যন ফ'ল'টো কৰা নাই কিহৰ কাৰণে আমি শকত হৈ থাকিও আমি চব খাই আছোঁ মানে আমি খাই থাকিব পাৰিছোঁ গতিকে কি প্ৰব্লেম আছে প্ৰব্লেমটো ক'ত একো প্ৰব্লেম নাই গতিকে শকত হৈ থাকক দুনিয়াত বহুত শকত মানুহ আছে আৰু যদি ভাবে নাই মই 2 বছৰ আগত মোৰ হেল্থটো এনেকুৱা আছিলে মই এনেই গৈ পাৰ্লাৰত মুখখন ধুনীয়া নকৰোঁ গোটেই দেহাটো ধুনীয়া কৰিম মুখখনটো ধুনীয়া কৰিবই লাগিব সেইকাৰণে পাৰ্লাৰ চাৰ্লাৰ বা বিভিন্ন ধৰণৰ ব্যৱস্থা আছে সেইটো কৰিবই লাগিব অকল এইখন কৰি যদি ভাবে যে মই অকল চেলফি উঠি পেলাই লাইফটো পাৰ কৰিম গতিকে মোৰ মুখখন ধুনীয়া হ'লে হ'ল তেনেহ'লে ঠিক আছে দুটা অপশ্যন দিলোঁ এটা শকত হয়তো দুনিয়াত বহুত মানুহ আছে আমিও শকত হৈ থাকিব পাৰোঁ আৰু এটা যদি ভাবে নাই মই চেলফি উঠিয়ে চলিম গতিকে মই ঘৰতে থাকিম মোৰ বডিটো কোনো নেদেখে মোৰ বেমাৰ হ'লেও একো কথা নাই খালি মই ধুনীয়া হৈ থাকিলে হ'ল মুখখন তেনেহ'লে শকত হৈয়ে থাকক চব খাওক আৰু যদি ভাবে নাই মই দেহাটো নিৰোগী হৈ ৰাখিম গোটেই জীৱন মই মাছ মাংস খাই থাকিম সদায় তো অইল ফ্ৰী খাওক ক্ষীণাই যাওক অপশ্যন বহুত আছে বহুতে ইণ্টাৰমিটেণ্ট কৰে তেল এৰিব নোৱাৰে কাৰণে ইণ্টাৰমিটেণ্ট কৰে লাগিলে নোখোৱাকৈ থাকিম ভাই বুলি ভাবে মানুহে 16 ঘণ্টা নোখোৱাকৈ থাকে কিন্তু সেইটো চবৰে কাৰণে হেল্ডি নহ'বও পাৰে কাৰণ বডিটোৱে প্ৰত্যেক মুহূৰ্তত কিছুমান বস্তু প্ৰডিউচ কৰি থাকে তো অনবৰত যদি ইমান লং টাইম যদি মানুহে খানাটো নাপায় বাহিৰৰ পৰা যেতিয়া বডিটোৱে একো নাপাব কিছুমান বস্তু প্ৰডিউচ কৰাত অলপ শ্ল' হ'ব পাৰে কাৰবাৰ গতিকে মেইন কথাটো হ'ল তেল চেনি ময়দা আমি এৰিবলৈ চেষ্টা কৰিব লাগিব আৰু সেইটো মেইন কথাটো তাতকৈ ডাঙৰ কথাটো হ'ল আমি চাই ল'ব লাগিব যে ডিচিশ্যন লৈ ল'ব লাগিব যে আমাক লাগে নে নালাগে এনেই লোকৰ ইনষ্ট্ৰাক্টৰৰ কথা শুনি পেলাই ফ'ল' কৰাৰ প্ৰয়োজন নাই লাগে নে নালাগে আৰু ইনষ্ট্ৰাক্টৰজনে ক'বই কাৰণ আপুনি তেখেতৰ ওচৰলৈ গৈছে তেখেতৰ ৰেছপনচিবিলিটি হয় আপোনাক ঠিক কৰি দিয়াটো তেখেতে আপোনাৰ পৰা ফিজ লৈছে মুঠতে তাৰমানে তেওঁ দায়িত্ব লৈছে গতিকে তেওঁ ক'বই এই ভিডিঅ'টো বহুতে স্কিপ কৰি চাইছে তো ভাই 5 মিনিট 10 মিনিট যদি ইনষ্ট্ৰাকশ্যন বা গাইডেন্স শুনিবলৈ সময় নাথাকে তো এনেই ফেট লছ কৰি লাভ নাই তাতকৈ এই মোবাইলটোত সেই 10 মিনিটত আপুনি কেইবাটাও ধুনীয়া খানা অৰ্ডাৰ কৰি খাব পাৰিলে দিয়ক থেংক ইউ